মোৰ মানুহৰ খং বহুত বেছি তুমি খংটো কমাই লৈ যোৱা এতিয়া কণীটোৰ কাৰণে সেনেকে আহিছো দেখা নিদিবা কেতিয়া আহিছে বুলি লগালগ নহব সময় থাকিব দেই ভগৱান বুলি লগালগ কৰিব নোৱাৰো সময় আছে আমাৰ কিছুমান পৰীক্ষা লৈ আছো মই জানো মই জানো তুমি পৰীক্ষা লৈছা মই জানো তুমি শিখা মজুমদাৰ শইকীয়া বৰুৱাকী তেখেতৰ যিটো মানে মন্দিৰ পৰিচালনা সমিতিৰ তেখেতৰ যিটো ভিডিঅ' পাওঁ মোৰ এনেকুৱা লাগে যেন তেখেত চিফ মিনিষ্টাৰ সেই মন্দিৰ ভাগৰ তেখেতে যেন কেবিনেট আজি বহালে এইটো ডিচিশ্যন দি দিলে কাইলৈ পৰা আমুক নহ'ব শৰাইত এইটো নহ'ব তেল দিব নোৱাৰিব প্ৰসাদ আনিব নালাগে মানে আমাৰ কিবা চৰকাৰী কেবিনেট ডিচিশ্যনৰ নিচিনা লাগে ভিডিঅ' চাই গ'ল শিখা মজুমদাৰ বৰুৱাৰ মই আজি দেখিছোঁ ফুটে চুটে এনে মানে থকা এমঙিমানটো শিৱৰ এতিয়া পাৰ্বতীয়ে বুলি ক'ম নে শিৱৰে অংগ বুলি কওঁ একো ধৰিবই নোৱাৰো প্ৰমাণবিলাক মই আকৌ ডাঠি কৈছোঁ প্ৰমাণবিলাক আজি প্ৰত্যাহ্বান জনাই কৈছোঁ শিখা মজুমদাৰ বৰুৱাৰ এইটো সম্পূৰ্ণ ফিটিঙত মানে আমাৰ ফোন নম্বৰ বিকাশ বক্সাৰৰ পৰা লৈ পেলাই আমাক কৈছে যে বাইদেউ হেৰি শিৱসাগৰ আহিলে আহিব মইতো একেবাৰে বিশ্বাস কৰা নাই কিন্তু মই ভিডিঅ'টো দিব লাগে কাৰণে দি আছোঁ নমস্কাৰ ফ্ৰেণ্ডছ ইতিমধ্যে অগ্নিনাভ মন্দিৰৰ বহুকেইটা ভিডিঅ' মই শ্বেয়াৰ কৰিছিলোঁ আৰু অগ্নিনাভ বাবাই বিভিন্ন সময়ত বিভিন্নজনক যি কৃপা কৰিছিলে সেই কৃপা কৰাৰ ভিডিঅ'বিলাকো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছিলোঁ কিন্তু শেহতীয়াকৈ এটা সাংঘাতিক বিতৰ্কৰ সূচনা হৈছে ছ'চিয়েল মিডিয়াত ফেচবুকতে হওক বা ইউটিউবতে হওক বহুতো বিতৰ্কৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে বহুকেইটা পেজত এই যি অগ্নিনাভ যি মাহাত্ম্য এই মাহাত্ম্যক লৈ পেলাই প্ৰশ্নবোধক চিনৰ সূচনা হোৱা দেখা পোৱা গৈছে বিভিন্নজনে বিভিন্ন ধৰণে মন্তব্য আগবঢ়াইছে বহুতে পজিটিভলি কৈছে কিছুমানে নিগেটিভলি কৈছে আচলতে ইয়াতে পজিটিভ নিগেটিভ দুইটা দিশে আছে ভগৱানকে হওক বা এনেকুৱা ধৰণৰ এটা ঐশ্বৰিক শক্তিক বিশ্বাস কৰা মানে মানুহৰ আত্মবিশ্বাস বাঢ়ে আৰু সেই আত্মবিশ্বাসে মানুহক বহুত কিবা কিবি দিয়ে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ ইয়াৰ বিপৰীতে যি অন্ধবিশ্বাস মানে মানুহে এনেকুৱা ধৰণৰ যিখিনি ভগৱান বা দেৱ দেৱী মাহাত্ম্যক লৈ পেলাই কিছুমানে ব্যৱসায় কৰাও কিন্তু নোহোৱা নহয় কিছু ক্ষেত্ৰত সেইটোও সত্য হয় গতিকে এই সমগ্ৰ বিষয়টো মই আপোনালোকৰ মাজলৈ ঠেলি দিলোঁ আমি অন্তঃকৰণে কামনা কৰোঁ ভগৱানে সকলোৰে মংগল কৰক কিন্তু তাৰ ভিতৰতে যদি এনেকুৱা ধৰণৰ বিতৰ্ক হয় আৰু যদি বিতৰ্কটো যদি সঁচা হয় তেন্তে এইটো দুৰ্ভাগ্যজনক কথা বুলি ভাবোঁ কাৰণ হাজাৰ হাজাৰ মানুহে অন্তৰেৰে বিশ্বাস কৰি অন্তৰৰ পৰা ভগৱানক আৰাধনা কৰিবৰ কাৰণে নিজৰ বিপদৰ সময়ত বিপদৰ পৰা উদ্ধাৰ পাবৰ বাবে ভগৱানক চিন্তা কৰে ভগৱান যিয়ে নহওক লাগিলে শিৱ বাবাই হওক অগ্নিনাভ বাবাই হওক বা শ্ৰীকৃষ্ণ ভগৱানেই হওক বা ৰামেই হওক অতি বিতৰ্কলৈ যিহেতু গৈছে গতিকে আপোনালোকৰ মাজলৈ মই প্ৰশ্নটো ঠেলি দিলোঁ আৰু আপোনালোকে কমেণ্ট কৰিব লগতে মই ভিডিঅ'কেইটা আগবঢ়াইছোঁ যিকেইটা ভিডিঅ'ত বা যিকেইটা ইউটিউব চেনেলত এই যি অগ্নিনাভ বাবাৰ মাহাত্ম্যক লৈ পেলাই প্ৰশ্ন তোলা হৈছে বিভিন্ন সময়ত বিভিন্ন ধৰণে তীৰ্যক সমালোচনা কৰা দেখা পোৱা গৈছে যদিও মূল সেৱকী শিখা মজুমদাৰ বেজবৰুৱাক লৈ পেলাই বহুত তীৰ্যক মন্তব্য আমি কৰা দেখিবলৈ পাইছোঁ যে শিখা মজুমদাৰ বেজবৰুৱাক পাৰ্বতী সদৃশ এক্টিং কৰে বুলি কোৱা হৈছে আৰু আপোনালোকে ভিডিঅ' ইতিমধ্যে পাইছিলে যে এগৰাকী মহিলাৰ গাত শিৱ লম্ভিছিলে অগ্নিনাভ বাবা লম্ভিছিলে আৰু সেই যুৱতীগৰাকীয়ে এক্টিং কৰিছে বুলি কোৱা হৈছে আৰু শিশুবিলাকৰ যে মূৰৰ পিছফালে যি জটা বন্ধাৰ কথা কোৱা হৈছে সেই জটা এক প্ৰকাৰ বেমাৰ বুলি কোৱা হৈছে গতিকে এই সমগ্ৰ যিখিনি মন্তব্য সেই মন্তব্যবিলাকে আচলতে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু যি মন্দিৰৰ যি মাহাত্ম্য সেই মাহাত্ম্যক লৈ পেলাই প্ৰশ্নৰ অৱতাৰণা হৈছে আমি ব্যক্তিগতভাৱে এটা কথা ক'ব বিচাৰোঁ যে আমি অগ্নিনাভ বাবাৰ যি ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছিলোঁ সেই ভিডিঅ'বিলাকৰ যোগেদি কাৰোবাৰ উপকাৰ হওক বুলি আমি শ্বেয়াৰ কৰিছিলোঁ যে তেওঁৰ যদি মাহাত্ম্য আছে সেই মাহাত্ম্যৰ যোগেদি কাৰোবাৰ যদি সন্তান সম্ভৱা হয় কোনোবা যদি বেমাৰৰ পৰা উপশম পায় কোনোবা যদি বিকলাংগ বা কোনোবা মানে বিশেষভাৱে সক্ষম শিশু যদি ভাল হয় তেতিয়াহ'লে সেইটো এটা সমাজৰ কাৰণে ডাঙৰ হিতৰ কথা আহি পৰিব গতিকে সেই ধৰণে আমি ভাবি পেলাই শ্বেয়াৰ কৰিছিলোঁ কিন্তু এতিয়া আমিও ভাবিবলৈ বাধ্য হৈছোঁ যে প্ৰকৃতাৰ্থত আচল ৰহস্য কি এই সমগ্ৰ কথাবিলাক আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ' আকাৰে চাওক কোনে কি ধৰণে কৈছে আৰু আপোনালোকৰ মন্তব্য জনাবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ মন্তব্যবিলাকৰ যোগেদি আমি বুজিব পাৰিম যে আপোনালোকে কেনেধৰণে কথাখিনি ভাবিছে বা কি ধৰণে আপোনালোকে প্ৰকৃতাৰ্থত সত্যটো কি গতিকে এই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়াইছোঁ আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে মনত কি ধৰণে ভাবে মই কিন্তু অন্তঃকৰণে এটা কথাই ভাবোঁ যে এই ঐশ্বৰিক শক্তিবিলাকে মানুহক যোগাত্মকভাৱে ক্ৰিয়া কৰক মানুহৰ সমাজবিলাক ভাল হওক
বা সমাজত যি শান্তিপূৰ্ণভাৱে থকাৰ পৰিৱেশ সৃষ্টি হওক হেতুকে কামনা কৰোঁ গতিকে আহকচোন আমি যিসকলে সমালোচনা কৰিছে এই সমালোচনাৰ এগেইনষ্টত কোনে কি কৈছে এই কথাবিলাক আমি চাওঁ আৰু আপোনালোকক মই অনুৰোধ জনাইছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট এটা জনাবলৈ নাপাহৰিব যিটো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ যদি তেখেতৰ সাহস আছে দিনটোত অনলাইন কিমান যায় কিমান যায় আৰু অনলাইন সেৱাৰ লগত অৰিহণাটো কিমান যায় তেখেতৰ ভিডিঅ'ৰ যোগেদি আমাক জনাওকচোন তো বন্ধুসকল এইগৰাকী হ'ল এগৰাকী ইউটিউবাৰ এইগৰাকী ইউটিউবাৰে তেখেতে অগ্নিনাভ মন্দিৰৰ ওপৰত ইয়াৰ আগতো ভিডিঅ' বনাই অগ্নিনাভ মন্দিৰৰ যি মাহাত্ম্যক লৈ তেখেতে প্ৰশ্ন কৰিছিলে আৰু তেওঁৰ ভাতৃ আছে লগত তেওঁৰ ভাতৃয়ে যথেষ্ট তিৰ্যক মন্তব্য প্ৰকাশ কৰিছে তেওঁ মন্দিৰ কৰ্তৃপক্ষৰ লগতে শিক্ষা বা কি বুলি প্ৰত্যাহ্বান জনাইছে আমি এখন শুনাওঁ তেখেতৰতো শৰণাপন্ন হৈ যাব যদি আমাৰ ভুলটো দেখুৱাই দিব পাৰে কিন্তু মই এটা কথাই জানো তেখেতে এটাই ক'ব মই বিতৰ্কত নাহোঁ বিতৰ্কত কোন নাহে পলৰীয়া কোন হয় ভাষা আছিলে ৰোৱা আৰু চোৱা মানে ধৈৰ্য ধৰি ৰোৱা আৰু চাই থাকে আমি যেতিয়া অগ্নিনাভ মন্দিৰৰ ওপৰত প্ৰথম আমি যেতিয়া অনলাইন কথাটোৰ ওপৰত এটা কৈছিলোঁ ভিডিঅ' কৰিছিলোঁ তেতিয়া তাৰপিছত যিটো দেখিলোঁ বহুত ভিডিঅ' আহিলে মই তেতিয়া কৈছিলোঁ যে আমি দুদিনমান ধৈৰ্য ধৰোঁ আৰু সুন্দৰকৈ চাই থাকোঁ আজি চাই এতিয়া আমাৰ কথাখিনি যে সত্য হ'ব সেইটোতো একদম খাটাং আপোনালোকে খুব বেছি দিন ৰ'ব নালাগে অগ্নিনাভ মন্দিৰৰ গোটেই কাহিনীখিনি আপোনালোকে আমি যিটো কৈছিলোঁ সেইখিনি আকৌ হুবহু হ'বলৈ গৈ আছে আৰু এটা কথা মানে আচৰিত লাগে অগ্নিনাভ মন্দিৰৰ যিখন মানে শিখা মজুমদাৰ শইকীয়া নে বৰুৱাকী তেখেতৰ যিটো মানে মন্দিৰ পৰিচালনা সমিতিৰ তেখেতৰ যিটো ভিডিঅ' পাওঁ মোৰ এনেকুৱা লাগে যেন তেখেত চিফ মিনিষ্টাৰ সেই মন্দিৰভাগৰ তেখেতে যেন কেবিনেট আজি বহালে এইটো ডিচিশ্যন দি দিলে কাইলৈৰ পৰা আমুক নহ'ব শৰাইত এইটো নহ'ব তেল দিব নোৱাৰিব প্ৰসাদ আনিব নালাগে মানে আমাৰ কিবা চৰকাৰী কেবিনেট ডিচিশ্যনৰ নিচিনা লাগে মোৰ ভিডিঅ' চাই পেলাই 3 দিনৰ মূৰে মূৰে এইটো আমাৰ আজি নহ'ব দেই আজি এইটো কৰিব লাগিব আমি প্ৰথমবাৰেই কৈছিলোঁ যে মন্দিৰভাগৰ লগত আমাৰ একো কথাই নাই আজি মই ভাস্কৰজ্যোতি মহন্ত ঠিকেই তেখেতৰ এটা ফেচবুক পেজ পাইছিলোঁ মই তাত পঢ়োঁতে তেখেতৰ কিছু কথা মই পালোঁ মানে পাই পেলাই মই তেতিয়া মনতে ভাবিছোঁ এতিয়াতো মানুহে ক'বই কাৰণ কিয় ক'ব প্ৰকৃততে এইটো সত্য নহয়তো ভগৱান তেনেকৈ কোনেও পাব নোৱাৰে ভগৱান পাবলৈ শিৱই ভগৱান পাবলৈ কিমান তপস্যা কৰিছিলে শিৱই খুদ আৰু এনেকুৱা হৈ গ'ল শিখা মজুমদাৰ বৰুৱাৰ মই আজি দেখিছোঁ ফুটে চুটে এনে থকা এমঙিমানটো শিৱৰ এতিয়া পাৰ্বতীয়ে বুলি ক'ম নে শিৱৰে অংগ বুলি ক'ম একো ধৰিবই নোৱাৰা হৈছোঁ তেখেতৰ কথাবিলাক আৰু কথাৰ কেইটামান কথা শুনিলে ক'বলৈও বেয়া লাগে শৰাই শব্দটো শৰাই মানে উচ্চাৰণটো এই আজিকালি যে হোষ্টেলত যে থাকে ল'ৰা ছোৱালীবিলাক আমাৰ অসমীয়া ল'ৰা ছোৱালী বৰ ডাঙৰ কথা এটা আছে নহয় হোষ্টেলত থাকিলে ইংলিছটো মানে মাজত কয় চানটো লেটকে ওলালে আজি চানটো বৰ লেটকে ওলালে তেনেকুৱা ৰেইনটো মৰ্ণিঙতে আহিলে তেনেকুৱা কিছুমান মানে শিখা মজুমদাৰৰ ভিডিঅ'টো আমি তেনেকৈ মই শুনিছোঁ তেখেতক আৰু এটা বুজি নাপালোঁ তেখেতক আমাৰ ভক্তসকলে ভৰিত ধৰি কি মানে মই সেইটো বুজি পোৱা নাই শিৱ বাবা অগ্নিনাভ মন্দিৰলৈ গ'ল ঠিক আছে গৈছে সেৱা কৰিবতো আজিকালি তাত নোৱাৰে মই যিটো দেখিলোঁ তাত যিটো হৈ গ'ল বাৰু সেইটো নোৱাৰেই কিন্তু নাপাই পেলাই মানে আমাৰ শিখা মজুমদাৰ গৰাকীকে হেৰি কৰে ভৰিত ধৰি সেৱা কৰে সেইটো দেখিলোঁ আচৰিত পালোঁ আমাৰ আকৌ অসমৰ ভক্তবিলাক ক'লে বেয়া পাব খেৰৰ জুই নিচিনা নে ফৰককৈ জ্বলিলে আকৌ কেইদিনমান নাই আমাৰ ইয়াততো চেণ্টিমেণ্টটো বস্তুটো নাথাকে নহয় আৰু এই যে প্ৰমাণবিলাক মই আকৌ ডাঠি কৈছোঁ প্ৰমাণবিলাক আজি প্ৰত্যাহ্বান জনাই কৈছোঁ শিখা মজুমদাৰ বৰুৱাৰ এইটো সম্পূৰ্ণ ফিটিঙত প্ৰমাণ মই নিজে ডাঠি ক'ব পাৰিম এইটো কোনো মানুহৰ এনেকুৱা কি আছে বাৰু কওকচোন যে আমুক হৈছে তামুক হৈছে কাৰ কি হৈছে কোন মানুহৰ সম্পূৰ্ণ হৈছে ভগৱানৰে সম্পূৰ্ণ হোৱা নাছিলে ভাৱ আশা ভৰসা ভগৱানৰে সম্পূৰ্ণ হোৱা নাছিলে হয় তেতিয়া তেখেতে জগন্নাথ মন্দিৰত এখন দৰ্জাখন খোল খাওঁতে দেখোন মূৰ্তি আধা হৈ গ'ল হয়নে তেনেকৈ থাপন কৰিব লগা হয় কৈ দিয়ে ইয়াতে এইখিনি হৈ গ'ল আমাৰ সম্পূৰ্ণ হৈ গ'ল কাৰ সম্পূৰ্ণ হৈছে আচলতে আমি ভিডিঅ'টো এটা কাৰণে ক'বলগীয়া হৈছে আমাক বহুতে কৈ আছে কমেণ্ট কৰি আছে আপোনালোকে মাত মাতক ক'বলৈ মন নাছিলে চাম কিন্তু এতিয়া একদম মোলৈ যে শ্বেয়াৰ কৰিছে শিৱসাগৰ গৈছিলো মই ভাবিছিলো যে মন্দিৰভাগৰ ভিডিঅ'টো আকৌ এবাৰ কৰোঁ নেকি
কৰিবলৈ খুব মন গৈছে বহুত আছে মন্দিৰ ভাগৰ ওপৰত তথ্য আমি কাষে বাৰে মানুহৰ লগত বহুত যোগাযোগ কৰিছো সকলোৱে আমাক কৈ আছে আৰু আজি আপোনালোকক আৰু এটা খুব ডাঙৰ কথা কৈ যাওঁ আমি প্ৰথম দিনা যিদিনা এই অগ্নিবাণ মন্দিৰৰ ওপৰত অনলাইন সেৱাৰ ওপৰত এবাৰ আমি ভিডিঅ' দিছিলো সেই ভিডিঅ'টোৰ ওপৰত কাউণ্টাৰ দি শিৱসাগৰৰ এজন ইউটিউবাৰে আমাৰ ওপৰত ভিডিঅ'টো কাউণ্টাৰ দিছিলে কিন্তু আপোনালোকে জানি আচৰিত হ'ব মই নাম নকওঁ চালে আপোনালোকে গম পাব সেই ইউটিউবাৰজনে আমাৰ ফোন নম্বৰ বিকাশ বক্সাৰৰ পৰা লৈ পেলাই আমাক কৈছে যে বাইদেউ হেৰি শিৱসাগৰ আহিলে আহিব মইতো একেবাৰে বিশ্বাস কৰা নাই কিন্তু মই ভিডিঅ'টো দিব লাগে কাৰণে দিছো আপোনালোকক আজি মই কৈ দিছো খালি মই নামটো কোৱা নাই আৰু প্ৰয়োজন হ'লে মই নামটো কম হা তেনেকুৱালৈকে আমাৰ আছে কিন্তু আজি এই ভিডিঅ'টো মানে এই ভিডিঅ'টো বনাবলৈ একেবাৰে মন নাই কিন্তু আমালৈ যে ইমান কমেণ্ট আহিছে আপোনালোকে মাত মাতক বাৰে বাৰে ইহঁতক কৈ আছিল যে এইটো অগ্নিনাভ মন্দিৰৰ ভিডিঅ' বনাবলৈ দৰকাৰ নাই একো দৰকাৰেই নাই এনেকুৱা অসম বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষতে নাই এতিয়া সৌ ৰাম মন্দিৰ হৈ গ'ল ৰাম মন্দিৰ ৰাম প্ৰতিষ্ঠা কৰিলে ঠিক আছে ৰাম প্ৰতিষ্ঠা কৰিলে এইটো বহুত দিন এইটো পাব আমাৰ নিজৰ আছিলে বেলেগে ভাঙি চিঙি কৰিছে এইটো আমাৰ ঠিক কৰিলে এইটো আমাৰ আমি পাবলগীয়া নিজা হেৰি বস্তু সেই ভাগক আজি আমি ইয়াৰ পৰা সেৱা কৰিছো কিন্তু এইটো নহয় যে শ্ৰীৰাম আহি পেলাই আমাক গোটেইখন একেবাৰে মানে হেৰি জাকজমক কৰি দিব আমাৰ মনৰ আশা পূৰণ কৰিব সেইটো কেনেকে হ'ব সেইখিনিকে ক'লে কয় তোৰ আগলি কাটিছে মোক কয় মোৰ বোলে মাৰ বোলে সেইকাৰণেহে বেমাৰ হ'ল মোক কয় তোৰ আগলি কাটিছে তোৰ এক্সিডেণ্ট হয় মই ঠিক আছে যিখিনিয়ে কমেণ্ট দিয়ে তেওঁলোকৰ ঘৰত কি হৈছে তেওঁলোকৰ ঘৰখন ইমান জয় জয়ময় হৈছে ভগৱানে আৰু মংগল কৰক শিখা মজুমদাৰ বৰুৱাৰ পৰা তেওঁলোকে আশীৰ্বাদ লৈ আৰু মংগল কৰক কিন্তু আপোনালোকক একদম খুব কম সময়ৰ ভিতৰত অগ্নিনাভ মন্দিৰৰ A to Z গম পাই যাব গোটেই ভিডিঅ' আমি দি আছো আপোনালোকক এইটোৱে ক'লো এটাই কথা শিৱ মন্দিৰ হৈ থাকক ঠিক আছে ইমান আজি অসম চৰকাৰক কিয় দি দিয়া নাই সমজাই দিয়ক তেখেতে চলাব মই তাকে কওঁতে কৈছে বোলে সেয়া বোলে ব্যক্তিগত মন্দিৰ বোলে মন্দিৰ আমাৰ মানুহ কিয় গৈ আছে সেয়াই যদি ব্যক্তিগত মন্দিৰ আজি ব্যক্তিগত মন্দিৰ মোৰ ঘৰৰ মুখত দৰ্জা মন্দিৰটো কাম আপোনালোক নাহিব দেই ভক্ত কিয় আহে যদি ব্যক্তিগত মন্দিৰ এটা কাৰণে ভক্তসকল আহি আছে ভক্ত মানে কি আই বিপদত যে পৰিলে বানপানী পানীতে পৰিলে খেৰ কুটাডালেই কিবা বহুত ডাঙৰ হেৰি বুলি সহায় হয় তেনেকুৱা হয় যে মানুহৰ সেইটো কৰিছে আৰু সেইটো কৰিবলৈ শিখা মজুমদাৰে সেইটো সম্পূৰ্ণ এটা পুৰা গেম প্লেন আৰম্ভ কৰিছে কিন্তু আচৰিত কথা ইমানবোৰ তেখেতৰ এগেইনষ্টত ওলোৱা ভিডিঅ'বোৰত এটাও কমেণ্ট নাই তেখেতৰ কাউণ্টাৰ এতিয়া শিখা মজুমদাৰ তেখেতে কাউণ্টাৰ দিয়ক আমি দিছো আমি কাউণ্টাৰ দিছো এইটো সম্পূৰ্ণ ভুৱা তেখেতে আপোনাক আমাক দিয়ক কাউণ্টাৰ তেখেতে এটা কথা মই তেখেতৰ ভিডিঅ' চাইছো তেখেতে কৈছে মই বিতৰ্কলে নাযাওঁ বোলে এনেকে কৈছে কোন নাহে যোনে ভয় খায় সেই নাহে বিতৰ্কত কোন নাই এক শ্ৰেণী মানুহ আছে মই সিদিনা আগৰ ভিডিঅ' বিতৰ্কত নাহো বোলে এইটো অগ্নিনাভ বোলে বিতৰ্কত নানিব বোলে ময়ো বিতৰ্কলে নাহো কিয় নাহে ভয় সত্যটো হ'বলৈ উলিয়াব লাগিব আৰম্ভ কৰিছে বিতৰ্কত কিয় নাহিব সৌ সিদিনা শুনিলো নলবাৰীনে কৰলো এটা তেখেতৰ একাউণ্টত পইচা তুলিলে মই শুনিছো ভিডিঅ' আমি পাইছো কিন্তু আমি একেবাৰে মাতেই দিয়া নাই কিয় মাত দিয়া নাই আৰু শুনিছো 500 টকা অনলাইনত সেৱা লৈছে খৰাইত লৈছে সেয়া মোলৈ শ্বেয়াৰ কৰিছে যোৰহাটৰ শিৱসাগৰৰ ছোৱালী দুজনীয়ে মোলৈ শ্বেয়াৰ কৰিছে আমাক ক'বলৈ দিছে কাৰণে আমি ভিডিঅ'টো বনাইছো কি লাভ আছে আমি এটা কাৰণে নকওঁ আমাৰ ভক্ত পাই নাই বহুত অন্ধভক্ত হৈ গৈছে অন্ধভক্তটো আমাৰ অসমতে বেছি এতিয়া বেলেগৰ কথা নকওঁ মই আপোনালোকক কৈছো কৃষ্ণলম্ভা কাহিনীটো মই আমাৰ মানে এইটো ৰুমৰ পৰা আৰম্ভ কৰিছিলো দেই সঁচা কথা কৈছো এইটো ৰুমৰ পৰা আপোনালোকেতো দেখিছে সেইকাৰণে আৰু এইটো ৰুমলৈকে আহিছো আলোচনাখিনি কৰিবলৈ এটা কাৰণে কৃষ্ণলম্ভাটো যেতিয়া শুনক কৃষ্ণ যেতিয়া লম্ভিছিলে যেতিয়া ছোৱালীজনী অংগী ভংগীবিলাক দেখি পেলাই আমাৰ 12 গঞাৰ ৰাইজ কেনেকে গৈছিলে বাৰু বিসৰ্জন দিবলৈ কেনেকে গৈছিলে যেতিয়া বিসৰ্জন দিবলৈ গৈছিলে তেতিয়া একাংশ আমাৰ ভক্তপ্ৰাণ ৰাইজে কি কৈছিলে একেবাৰে সম্পূৰ্ণ সঁচা কিন্তু এতিয়া একেবাৰে সম্পূৰ্ণ মিছা বুলি এতিয়া কি হ'ল জানে গাঁওখন দুফাল ফাল হ'ল কৃষ্ণলম্ভা যোনসকল 12 গঞাৰ ৰাইজ দুফাল ফাল হ'ল এটা কাৰণে ছোৱালীজনী আমাক কিয় ভুৱা কৰিলে আমাক কিয় ভুৱাত মানে পৰিচালিত কৰিলে আমিতো একদম সঁচা বুলি ভাবিছিলো গতিকে চাওক এতিয়া মানে আমি যেতিয়া যাওঁ আহত গুৰিলে আমাক সকলোৱে কয় বাইদেউ একদম বহুত ভাল কাম কৰিলে যে আমি কিন্তু একদম সঁচা বুলি ভাবিছিলো যেতিয়া বোলে এনেকুৱাখিনি হৈ গ'ল আমি একদম সম্পূৰ্ণ ইয়ালৈকে বোলে নহাই হ'ল বোলে মাছ কিনিবলৈকে বোলে নহয় হ'ল কোৱা নাই নে সিদিনা কালি কৈছে আমাক কৈছে ইয়ালৈ নহাই হ'ল বোলে কথাখিনি যে মিছা প্ৰমাণিত হ'ল গতিকে চাওক আমি সঁচাৰ হৈ মাত মাতিম আৰু যিখিনি কথা কৈছো সেইখিনি একদম সম্পূৰ্ণ সঁচা আৰু যোৰহাট শিৱসাগৰ তিয়কো আছিলে ন তাৰ পৰা আমালে কমেণ্ট কৰিছে যে বাবা এইটো একদম সম্পূৰ্ণ ভুল খুৰা আৰু আপুনি মান মাতক তেখেতৰ ঘৰৰ
এজৰ নাজিৰা যেতিয়া মই শিৱসাগৰ গৈছিলো সকলোৱে মোক কালি পৰহিৰ পৰা ফোন মাৰি আছে আপুনি কিয় নাহিলে অগ্নিনাভ বাবাৰ ওপৰত আপুনি কিয় ভিডিঅ' নবনালে বা ইমানখিনি কথা হৈ আছে ভুৱা প্ৰমাণিত হৈছে আপোনালোকে কোৱা কথাখিনিয়ে সঁচা বুজিছে যেতিয়া তেনেকুৱা কমেণ্ট বিলাক পাওঁ আৰু আজি যেতিয়া দেখিলো সেই ভাইটিজন ভাস্কৰজ্যোতি মহন্ত ন তেখেতৰ চাইছো আপোনালোকে চাব বাৰু ভাস্কৰজ্যোতি মহন্তৰ পেজত চাব আৰু কেইবাজনেও দিছে দেই আৰু ছোৱালী কেইজনী মানুহো পাইছো কেইবাগৰাকীও দিছে যে এয়া সম্পূৰ্ণ মিছা আৰু যোনটো কথা কৈছে চুলিত জটা লগা কথাটো কৈছে সেইটো হ'ল মানে কিবা বেমাৰ এটা তাৰপিছত আমি যেনেকে কৃষ্ণলম্ভা সেইটো বস্তু এইটো বেমাৰ বুলি আমাৰ ৰিপুন ভাইটিৰ চেনেলত কৈছিলে ঠিক তেনেকে বুজাই দিছে আজি ভাইটিজনে সেইকাৰণে কৈছো আপোনালোকে অন্ধবিশ্বাসৰ বলি নহব আপোনালোকে ভগৱান বিশ্বাস কৰক নিজৰ কৰ্ম নিজে কৰক আপোনালোকে এদিন সাকসেস হবই আপোনালোকে এদিন তাৰ ফল পাবই আপোনালোকে ওচৰত থকা শিৱ মন্দিৰবিলাক প্ৰতিখন গাঁৱতে প্ৰতিখন জেগাতে শিৱ মন্দিৰ আছে তাতে অন্তৰ্কৰণে মানকচোন তাতে মানক ইয়াৰ পৰা শিৱসাগৰ দৌৰিবলগীয়া কি ইয়াৰ পৰা শিৱসাগৰ দৌৰি পেলাই অগ্নিনাভ বাবাৰ ওচৰত শৰণ লোৱাৰ কোনো কথা নাই এইটো সম্পূৰ্ণ এটা প্ৰচাৰ চলাইছে এইটো প্ৰচাৰ চলাইছে আৰু মানে যিখিনি নিয়ম নীতি ভাইটিয়েটো আগতে কৈয়ে গৈছে যিখিনি নিয়ম নীতি কৈছে আমাৰ কেবিনেট ডিচিছনৰ নিচিনা হৈছে কেবিনেটৰ নিচিনা হৈছে কাইলৈ বন্ধ হৈ থাকিব আমুকখিনি হ'ব আমুকে ইয়াত কৰিব আমুক ইমান সময়ত মোৰ এনেকুৱা লাগিছে তেখেত মানে সেই মন্দিৰটো এনেও চিএমএ গতিকে একদম আপোনালোকক কৈছো কোনো কথা নাই কাৰণ মোৰ ভিডিঅ' সমূহ একদম বহুত গণ্য মান্য ব্যক্তিসকলে চাই মই কৈছো আপোনালোকে মোক তাৰ উত্তৰটো দিব আৰু যোনসকলে নিগেটিভ ভাবিছে কথাখিনি আমাক প্ৰত্যুত্তৰ দিয়ক আমাক উত্তৰটো দিলে ভাল হওক যে কেনেকুৱা ধৰণৰ কিন্তু তেখেতে প্ৰত্যেকটো ভিডিঅ' যেতিয়া নিগেটিভ তেওঁৰ হৈ মানে বেয়াকে কৈ আছে বহুত বেয়া কমেণ্ট আহিছে তথাপিতো কিন্তু তেওঁ তাৰ পক্ষে এবাৰো মাত মাতি আপোনালোকে কি এনেকুৱা কৰিছে এনেকুৱা বুলি মই এইফালে আহিলো তালে কেইজনমান চেলিব্ৰিটিক নিয়ে দেখিছো প্ৰচাৰৰ কাৰণে চেলিব্ৰিটি কোন গৈছে নাম নকওঁ ভিডিঅ' চোৱা মানুহবিলাকে গমেই পাই আছে আমুক গ'ল তামুক গ'ল আজি ধৰি লওক পাখি ৰাজবংশী গ'ল মানে ন 7 লাখ ছাবস্ক্ৰাইবাৰ থকা পাখি ৰাজবংশী যদি তালে যায় শিখা মজুমদাৰে চবতকে ভাল পাব আৰু এটা কথা এইখিনিতে কওঁ দেই কালি এটা ভিডিঅ' আহিলে হেৰি আকাশদ্বীপ গ'ল হেৰিলে মানে অগ্নিনাভ বাবা মন্দিৰ আছিলে আকাশদ্বীপ হৈছে চেলিব্ৰিটি মানি লৈছো জগতৰ মানুহ আমাৰ এইবিলাক তেখেতক সাংস্কৃতিক বিভাগত ভাল তেওঁ কৈছে শিখা মজুমদাৰে হাজাৰ মানুহ যে যায় আকাশদ্বীপক দেখিলে তাৰ মাজত দুজন আমাৰ দুখীয়া মানুহকে দেখুৱাই যে এই গৰীব মানুহ তেখেতকে ঘৰৰ এইবিলাক তামোল পাণ বেছি হলেও মোৰ তালে আহিছে সেই ভিডিঅ' শিখা মজুমদাৰ তাত আমি কিয় নাপাওঁ কাক পাওঁ নীল আকাশ আৰু এজন মাজতে গৈছিলে আমাৰ ইয়াৰে হয় কাৰ্বি আংলঙৰ গৈছিলে খোজকাঢ়ি গৈছিলে তেখেতক দেখাইছে তেখেতৰ ইউটিউব চেনেল আছে তেখেতে বহুত মানে ফেচবুকত বহুত লাইভ আহি থাকে কিবা মোক দেখাওকচোন মই ভাল পাম কিন্তু হাজাৰ মানুহ দিনটোত যায় তাৰ দুখীয়া মানুহ 4গৰাকী আনি পেলাই যে এখেতে গতিকে মই কৈছো তামোল পাণ বেছি কষ্ট কৰি আহিছে শিৱ বাবাৰ আশীৰ্বাদ ল'বলৈ সেইটো ভিডিঅ' কিয় নাই জানো অসম মানুহে চিনি নাপাব নহয় চিনি কাক পায় যোনসকল চেলিব্ৰিটি তেখেতসকলৰ সৈতে আৰু প্ৰচাৰ কৰি আছে গতিকে ভক্তপ্ৰাণ ৰাইজ আপোনালোকে ঘৰতে ধুনীয়াকে ঘৰত যোন ভাগ থপনা আছে একদম মোৰ অন্তৰৰ পৰা কৈছো ঘৰত যি ভাগ থপনা আছে তাতে সুন্দৰকে একদম মু গা ধুই ভগৱানৰ নাম একদম শুদ্ধভাৱে ল'ব আপোনালোকক ভগৱানে চকু মেলি চাব আৰু ভগৱানৰ নাম নলও নহব আপোনালোকে নিজৰ কৰ্মও নিজে কৰিব লাগিব গতিকে যি ভাগ কাম কৰিবলৈ আপোনালোকে ওলাই প্ৰত্যেক দিনাখনি আপোনালোকে ভগৱানক ধূপ ধূনা লগাই একদম সেই তেতিয়া আপোনালোকে কামলৈ যাওক আপোনালোক সদায় আপোনালোকে সফল হ'ব হয় নে নহয় বাৰু নিজৰ নামঘৰ ভাগ নিজৰ গাঁৱতে থকা শিৱ মন্দিৰ ভাগ সেইখিনিতে যদি আমাৰ এনেকুৱা কি আছে নাই আমি নিজৰ চোতালখন চাফা নকৰো কিন্তু স্কুলৰ ফিল্ডখন চাফা কৰিবলৈ ঘূৰি আছো কথাটো তেনেকুৱা হৈছে নিজৰ চোতালখন কিন্তু লেতেৰা হয়নে কিন্তু বেলেগক কৈছো কিয় স্কুলৰ চোতালখন চাফা কৰা নাই ঘৰৰ কাষৰ মন্দিৰ ভাগত আমি নাযাওঁ হা মাধৱদেৱ শংকৰদেৱৰ তিথিত আমাৰ মানুহৰ অভাৱ নামঘৰ বিলাকত অভাৱ আছে কিন্তু ইয়াত কিয় এইটো ভিৰ হৈছে ভক্ত মানে কোনটো ডাঙৰ কথা যেতিয়া মই শিৱসাগৰলৈ যাওঁ বুলি মই আগতীয়াকে লাইভ আহি কৈছিলো তেতিয়া মোক মানে বহুতে কি কৈছিলে হেৰি আপুনি আহি আছে নে অগ্নিনাভ বাবাৰ ওচৰলৈ আপুনি আহিবনে অগ্নিনাভ বাবাৰ ওচৰলৈ আহিবনে মোক কৈ আছিলে কিন্তু মই তালৈকে যাব বুলি ইয়াৰ পৰাই সেৱা কৰিছো কিন্তু তালৈ যাব লাগিব বুলি মই প্ৰয়োজন বোধ কৰা নাই কাৰণে নাই যোৱা হয় নে নহয় বাৰু প্ৰয়োজন বোধ এটা কাৰণে কৰা নাই কাৰণ মোৰ কৰণীয় কাম বহুত আছে তাত বহুত মই দৰিদ্ৰ লোকক কিবা কিবি কৰি মেলি থৈ আহিছো সেইখিনি মই ভিডিঅ' যোগে জনোৱা নাই হয় কিন্তু মই তাত যে গৈ পেলাই মই ভিডিঅ'টো কৰিম কিবা এটা যে তাত সত্যতাটো মই কৰিবলৈ যাম সেইটো মই প্ৰয়োজন বোধ নাভাবিলো কাৰণে মই সোমোৱা নাই কিন্তু য'ত যেনেকে যি কৰিব লাগে সেইখিনি কৰি আহিছো আৰু চাওচোন ভগৱানে এদিন
সকলোৰে চকুৰ আগতে ধৰাই পেলাই দিব কিমান দিন সত্যটো লুকাই থাকিব সেইকাৰণে কৈছো ৰোৱা আৰু চোৱা তুমি ধৈৰ্য ধৰি ৰোৱা আৰু চাই থাকা তোমাৰ চকুৰ আগত নিজে আহিব কিন্তু আমি ধৈৰ্য ধৰিব লাগিব ৰিজাল্ট আহিবলৈ ধৈৰ্য ধৰিব লাগিব কিন্তু এতিয়াও মই কৈছো দেই আমি ইমান ভিডিঅ' ঠিক আছে মই ভিডিঅ'টো দিলো তেওঁ চকুত পৰিলে ভিডিঅ'টো তেওঁ চকুত পৰিছে কিন্তু আমি জানিছো একদম চকুত পৰিছে আপোনালোকক ৰাইজ মই কৈছো চকুত পৰিছে আৰু এতিয়া যে ফেচবুকত দি আছে সেইবিলাকো চকুত পৰিছে কিন্তু তেওঁ মাজতে ভিডিঅ' দুটা দেখিলো তেওঁ কৈছে যেনেকে আছে মন্দিৰভাগ তেনেকে থাকিবলৈ দিয়া আপোনালোকে বিতৰ্কৰ সৃষ্টি নকৰিব মই বিতৰ্কলৈ নাযাওঁ বেপাৰটো শেষ হ'ব গতিকে আপোনালোকে এতিয়াওনো বুজা নাই নে বাৰু কওকচোন আপোনালোকতো বহুত অভিজ্ঞ হয়নে গতিকে আপোনালোকে মই সামৰিম আৰু মই এটা কথা কওঁ তেখেতৰ মুখৰ পৰা শুনিছিলো শুদ্ধ আৰু শুদ্ধ অন্তৰে আহিব লাগে মন্দিৰ এভাগলৈ কোনে অসত্য বা অশুদ্ধ অন্তৰে যাব সকলোতো শুদ্ধ মনে যাব ন এই বস্তুটো যে কয় মানে মই আচৰিত পালো যিটো বস্তুত মানে এটা সাংঘাতিক ভিতৰুৱা এটা মানে ৰহস্য থাকে তাত কি কয় জানো নাই শুদ্ধ আৰু অশুদ্ধ অন্তৰে অহা নাই আহিব লাগিব হা মোক এনেকুৱা মই কিজানি ভবাত এনেকুৱা কোনো পাপী নাই মন্দিৰলৈ গ'লে সি বেয়া ভাৱে যাব সেইখন সময়ত যি মন্দিৰে নাযাওঁ মনটো ভাল হ'বই হয় কিন্তু এই বস্তুটো কিয় কয় এইটো এটা ভয় খুৱায় গতিকে এইখিনিকে কৈ আজি আপোনালোকৰ পৰা ওচৰৰ পৰা বিদায় ল'ব লাগিব চাই থাকো আপোনালোকক সত্যখিনি জনাবলৈ চেষ্টা কৰিম সত্যখিনি কি আৰু মনত যিখিনি আছে যিখিনি প্ৰেক্টিকেলি পাই আছো এতিয়া হয় নে সেইখিনিকে আপোনালোকৰ ওচৰলৈ প্ৰমাণ কৰি দিয়ক আমি ভুল হ'লে আমি আমাক প্ৰমাণ কৰি দিয়ক হয়তো আমাৰ কৰবাত নহয় কৰবাত ভুলো হৈ যাব পাৰে এইটো কথা গতিকে তেওঁ প্ৰত্যুত্তৰটো দিলে আমি ভাল পাম তেখেতৰ শিক্ষা মজুমদাৰ মানে মই যে কেবিনেটৰ যিজন চিএম গৰাকীয়ে যদি আমাক এইটো জনায় আমি তেখেতৰ ওচৰত শৰণাপন্ন হৈ যাম যদি আমাৰ ভুলটো দেখুৱাই দিব পাৰে কিন্তু মই এটা কথাই জানো তেখেতে কি এটাই ক'ব মই বিতৰ্কত নাহো বিতৰ্কত কোন নাহে পলৰীয়া কোন হয় সেইখিনি আপোনালোকক জনালো গতিকে আজিলৈ সকলোকে একদম অন্তৰৰ পৰা ধন্যবাদ জনাইছো আৰু দেই বহুত বহুত মৰম দিছে আপোনালোকে এইকেইটা মানে ভিডিঅ'ত যোনখিনি ভিডিঅ' মাৰ হৈ পেলাই দিছো আপোনালোকে বহুত বহুত মৰম দিছে গতিকে এই ভিডিঅ'টো চাইও আপোনালোকে যাতে মোক সঁহাৰি জনায় আৰু কাৰ মনত সত্যটো তাকেতো কৈছো এই ভিডিঅ'টো চাই আপোনালোকে সত্যটো আমাক জনাব আপোনালোকৰ মনতনো কি ভাৱ আছে সেইখিনিও মোলৈ সুন্দৰকৈ আপোনালোকে প্ৰেৰণ কৰিব গতিকে এইখিনিকে কৈ আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কাইলৈ আহি আছো আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ হাত বিষাইছে শিক্ষা মজুমদাৰ বৰুৱা তেখেতৰ অগ্নিনাভ বাবাৰ মূল হোতা তেখেতক মই এটা সৰু কথা কওঁ যদি তেখেতৰ সাহস আছে দিনটোত অনলাইন কিমান যায় কিমান যায় আৰু অনলাইন সেৱাৰ লগত অৰিহণাটো কিমান যায় তেখেতৰ ভিডিঅ'ৰ যোগেদি আমাক জনাওকচোন তো বন্ধুসকল ফেচবুক টুইটাৰ হোৱাটছআপ বা ইউটিউবত তোলপাৰ লাগি থকা অগ্নিনাভ মন্দিৰৰ যি বিতৰ্কিত অধ্যায় আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ বিভিন্নজনৰ মন্তব্য ইয়াতে আপোনালোকে দেখিবলৈ পালে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে আপোনালোকে যদি যোগাত্মকভাৱে ভাবে তেন্তে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ লগতে শ্বেয়াৰ কৰি দিব আৰু যিসকলে কথাবিলাক অলপ নিগেটিভ ধৰণে ভাবে আপোনালোকৰ বহুমূলীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ এটা সমজুৱা বিষয় এটা ৰাজহুৱা বিষয় গতিকে সকলোৰে ভাল হোৱাটো সকলোৱে কামনা কৰিব লাগে শেষত গীতাত এষাৰ কথা কৈছে যে কৰ্মই ধৰ্ম কৰ্ম কৰিলেই ধৰ্ম হয় গতিকে নিজ নিজ কৰ্মৰ মাজেদি সকলোৱে ভগৱান প্ৰাপ্তি কৰক তাকে